নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহকাজিৰ বাতৰি বৰ্ণমালা প্ৰকাশনৰ ভাবিৰাম হাজৰিকা সোঁৱৰণী শিশু সাহিত্য বঁটা স্মাৰক বক্তৃতা আৰু গ্ৰন্থ উন্মোচনৰ অনুষ্ঠানটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় নিউজৰ ৰিপৰ্ট বৰ্ণমালা প্ৰকাশনৰ ভাবিৰাম হাজৰিকা সোঁৱৰণী শিশু সাহিত্য বঁটা স্মাৰক বক্তৃতা আৰু গ্ৰন্থ উন্মোচন অসমৰ এক অন্যতম প্ৰকাশন গোষ্ঠী হৈছে যোৰহাটৰ বৰ্ণমালা প্ৰকাশন সেই প্ৰকাশন গোষ্ঠীৰ দ্বাৰা যোৱা 29 ছেপ্টেম্বৰ তাৰিখে যোৰহাট প্ৰেছ ক্লাবত দিনৰ 1:30 বজাত অতি গাম্ভীৰ্যপূৰ্ণভাৱে প্ৰয়াত ভাবিৰাম হাজৰিকা সোঁৱৰণী শিশু সাহিত্য বঁটা ভাবিৰাম হাজৰিকা স্মাৰক বক্তৃতা প্ৰদানৰ লগতে তিনিজন বিশিষ্ট কবি সাহিত্যৰ 5খনকৈ গ্ৰন্থ উন্মোচন কৰা হয় উক্ত অনুষ্ঠানটোৰ আধাৰে বৰ্ণমালা প্ৰকাশনৰ উপদেষ্টা প্ৰতাপ চন্দ্ৰ শৰ্মাই উক্ত সভাখন সঞ্চালনা কৰে বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত বিজ্ঞানী ডক্টৰ পৰাণ বৰুৱাই এই সভাত গ্ৰন্থ উন্মোচক আৰু বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি সভাখনিৰ হস্ত বৃদ্ধি কৰে বীৰাংগনা সতেসাধিনী ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া দিছপুৰ মহাবিদ্যালয় ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ সঞ্জীৱ কুমাৰ শৰ্মা দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ অধিকাৰ জগন্নাথ দেৱ গোস্বামী অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক প্ৰতাপ চন্দ্ৰ বৰুৱা যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদিকা মিতালী শইকীয়া দৈনিক জনমভূমিৰ জ্যেষ্ঠ সাংবাদিক অনন্ত নাৰায়ণ বৰঠাকুৰ লেখক তথা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ৰমানন্দ বৰা উক্ত অনুষ্ঠানতে তিনিচুকীয়াৰ বিশিষ্ট কবি সাহিত্যিক অজিত দত্তৰ 2খন গ্ৰন্থক্ৰমে মোৰ পিৰিতিৰ প্ৰতিটো পৃষ্ঠাতে তোমাৰে প্ৰতিছবি আৰু অনুভৱৰ অন্তঃসলীলা অঞ্জনজ্যোতি বৰাৰ দেৱাল আৰু ৰেণু দত্ত বৰাৰ ঘূৰ্ণন আৰু কেইজনমান বিজ্ঞানীৰ কাহিনী মইনাহতলৈ উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে ভাবিৰাম হাজৰিকা সোঁৱৰণী শিশু সাহিত্য বঁটা প্ৰাপক 4জন ক্ৰমে লোহিত কুমাৰ গায়ন কাৰ্বি আংলং মনোজ বৰা তেজপুৰ টুটুল বৰা বজালী আৰু অলকা বুজবৰুৱাক একোখনকৈ মাতপত্ৰ চেলেং আৰু মোমেণ্টৰে সন্মানিত কৰা হয় অতি গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক কবি সাহিত্যিক তথা বিশিষ্ট ব্যক্তি আৰু বুদ্ধিজীৱীৰ অংশগ্ৰহণেৰে সমগ্ৰ অনুষ্ঠানটো জীপাল কৰি তোলে সামৰণিত জাতীয় সংগীতেৰে সামৰাৰ আগমুহূৰ্তত বৰ্ণমালা প্ৰকাশনৰ প্ৰকাশন উপদেষ্টা ভৱেন হাজৰিকাই অতি আন্তৰিকতাৰে সকলোকে শলাগৰ শৰাই আগবঢ়ায় পৰিষদৰ ভাবিৰাম সোঁৱৰণী স্মাৰক বক্তৃতা অনুষ্ঠান আৰু ইয়াতে এলানি গ্ৰন্থ উন্মোচিত কৰা হৈছে ইয়াত স্মাৰক বক্তৃতা প্ৰদান কৰিলে ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াদেৱে সুন্দৰ আজিৰ যুগৰ লগত সংগতি ৰাখি নৱপ্ৰজন্মক কি ধৰণে পঢ়াৰ প্ৰতি উদ্বুদ্ধ কৰিব পাৰি সেই বিষয়ে বৰ সুন্দৰ বক্তৃতা প্ৰদান কৰিলে আৰু বৰ্তমান সমাজ ব্যৱস্থাত যি শৃংখলতাৰ অমানৱীয় কাৰ্যকলাপৰ বৃদ্ধি হৈছে এই সময়ত নৱপ্ৰজন্মক একমাত্ৰ উপকাৰ সাধন কৰিব পাৰিব গ্ৰন্থই আমাৰ মানৱীয় প্ৰমূল্যবোৰ জাগৃত কৰে যাৰ যোগেদি বৰ্তমান সমাজখনত চলি থকা যি অসূয়া অশান্তি কাম ক'ত লোক মোহে যে আমাক এই মায়া মোহে যে আমাৰ আসক্তিত পেলাই হাবুডুবু খুৱাইছে এই অস্থিৰ সমাজখনত গ্ৰন্থৰ ব্যতিৰেকে কোনেও আমাৰ সমাজখন সুস্থ কৰিব নোৱাৰে গতিকে এই সুন্দৰ এটি অনুষ্ঠানে ইয়াৰে বাৰ্তা বহন কৰিছে আৰু এই ক্ষেত্ৰত সন্তানসকলক আমাৰ অভিভাৱক তথা পিতৃ মাতৃসকলে কি ধৰণেৰে গ্ৰন্থৰ প্ৰতি আকৃষ্ট কৰাই সহিষ্ণুতা ভাৱ শীলতা ভাৱ দয়াশীল ভাৱ এই ভাৱসমূহ যিখিনি দেৱগুণ বুলি কোৱা হয় এই দেৱগুণসমূহ আমাৰ শিশুসকলৰ অন্তৰত জাগৃত কৰিব পাৰিলেই এই অনুষ্ঠানবিলাক পতাৰ মূল লক্ষ্যত উপনীত হ'ব বুলি আমাৰ বিশ্বাস জয় শ্ৰীকৃষ্ণ হয় এতিয়া আমাৰ উঠি অহা প্ৰজন্মৰ গ্ৰন্থৰ প্ৰতি মানে বিদ্যায়তনিক শিক্ষা যি শিক্ষা গ্ৰহণ কৰিছে তাতে সীমাবদ্ধ ৰাখি বৰ্তমান মানে অন্য গ্ৰন্থৰ প্ৰতি আকৃষ্ট নোহোৱা পৰিলক্ষিত হয় কাৰণ কি ঘৰখনত এক সংস্কাৰ যদি থাকে কিতাপ পঢ়াৰ সংস্কাৰ হওক বৌদ্ধিক জ্ঞানৰ সংস্কাৰ হওক যেনেকুৱা সংস্কাৰ ঘৰখন গৃহকোৱাকত থাকে যিহেতু ঘৰখনেই প্ৰথম শিশুৰ পঢ়াশালী এই পঢ়াশালীখনে আপোনাৰ মাতৃ গৰ্ভত থকাৰ পৰা শিশুটোৱে জ্ঞান ল'বলৈ আৰম্ভ কৰে আৰু সেই ক্ষেত্ৰত এই মাতৃগৰাকী আমাৰ পিতৃজন
আৰু ঘৰৰ খুৰা খুৰীয়ে সকলোৱে যদি গ্ৰন্থৰ প্ৰতি আকৃষ্ট হয়, আধ্যাত্মিকতাৰ প্ৰতি আকৃষ্ট হয়, তেতিয়া নিশ্চয় আমাৰ শিশুসকলে এই ক্ষেত্ৰতনো কি আছে বুলি প্ৰত্যেকখন কিতাপ পঢ়াৰ প্ৰতি মনোযোগিতা আগবঢ়াব বুলি আমাৰ বিশ্বাস। যিকেইটা চেনেলে আজি আমাৰ সন্মুখীন হৈছে, প্ৰতিটো চেনেলৰ প্ৰতিগৰাকী বিষয়ববীয়াক মই অজিত দত্তই স্বাগতম জনাইছোঁ, অভিনন্দন জনাইছোঁ। আজি ইয়াত যোৰহাট প্ৰেছ ক্লাবত আমি থিতাপি লৈছোঁহি, কিয়নো যোৰহাটৰ যিটো বৰ্ণমালা প্ৰকাশন গোষ্ঠী আছে, আৰু বৰ্ণমালা প্ৰকাশন গোষ্ঠীৰ তৰফৰ পৰা আজি ভাবিৰাম হাজৰিকাৰ সোঁৱৰণী স্মাৰক বক্তৃতা প্ৰদান, লগত ভাবিৰাম হাজৰিকা সোঁৱৰণী যিটো শিশু সাহিত্য পুৰস্কাৰ সেয়া প্ৰদান কৰিবলৈ ওলাইছে, আৰু লগতে 3গৰাকী লেখকৰ লেখিকাৰ গ্ৰন্থৰাত উন্মোচন হৈছে। আৰু মই তিনিচুকীয়াৰ পৰা আহিছোঁ, মোৰ নাম অজিত দত্ত, আৰু মোৰ আজি 2খন গ্ৰন্থৰাত উন্মোচন হ'বলৈ গৈ আছে। প্ৰথমখন হ'ল মোৰ কাব্যগ্ৰন্থ। কাব্যগ্ৰন্থখনৰ অভিধা হৈছে মোৰ প্ৰীতিৰ প্ৰতিটো পৃষ্ঠাতে তোমাৰ এই প্ৰতিচ্ছবি। এইখন হ'ল মোৰ কাব্যগ্ৰন্থ, আৰু এয়া মোৰ প্ৰকাশিত গ্ৰন্থ সম্ভাৰৰ ভিতৰত 13 সংখ্যক গ্ৰন্থ। আৰু লগতে মই আৰু এখন একেবাৰে নতুন শৈলীৰ গ্ৰন্থ ইয়াত আজি উন্মোচন হ'ব, সেইখন হৈছে অনুভৱৰ অন্তঃলীলা এক হৃতগাথা। আৰু এই যিখন মই অনুভৱৰ অন্তঃলীলা এক হৃতগাথা আজি 14 সংখ্যক কিতাপখন এই বৰ্ণমালা প্ৰকাশনৰ দ্বাৰা যোৰহাট প্ৰেছ ক্লাবত উন্মোচন হ'ব ধৰিছে। এয়া হৈছে মোৰ নতুন শৈলীৰ, যেনে আপোনালোকে সকলোৱে জানে যে গল্প সংকলন, কাব্য সংকলন বা উপন্যাস, নাটক, বিভিন্ন ধৰণৰ আপোনাৰ গ্ৰন্থ বা সংকলন আছে, কিন্তু মোৰ যিখন অনুভৱৰ অন্তঃলীলা একেবাৰে নতুন শৈলীৰ গ্ৰন্থ হ'ব। এইখন এনে নতুন শৈলীৰ গ্ৰন্থ আগতে মই ভাবোঁ অসমীয়া সাহিত্যত প্ৰকাশ পোৱা নাই, এয়া মোৰ প্ৰথম হ'ব। আৰু মই ভাবোঁ সকলো মানে কি সুবিধাৰ পাঠকে আঁকোৱালি ল'ব। আৰু আমাৰ লগতে এই অভাজনৰ লগতে আৰু 2জন লেখক আৰু এগৰাকী লেখিকাৰ গ্ৰন্থৰাত উন্মোচন হ'ব গৈছে। আৰু মোৰ কাষতে আছে অঞ্জনজ্যোতি আৰু আছে ৰেণু দত্ত বৰা বাইদেউ। ৰেণু দত্ত বৰা বাইদেউৰ 2খন গ্ৰন্থ উন্মোচন হ'ব, আৰু আমাৰ ভাতৃপ্ৰতিম অঞ্জনৰো আজি এখন গ্ৰন্থ উন্মোচন হ'ব। বহু ভাতৃপ্ৰতিম অঞ্জনেও অকণমান আপোনালোকৰ আগত অকণমান অৱগত ভাল লাগিব। যোৰহাট প্ৰেছ ক্লাবত উপবিষ্ট হোৱা সকলো চেনেললৈ মই আন্তৰিক শ্ৰদ্ধা ৰক্ষা নিবেদন কৰিছোঁ। মই শ্ৰী অঞ্জনজ্যোতি বৰা। মোৰ আজি এখন দেৱাল নামৰ গল্পপুথি ইয়াত উন্মোচন কৰাৰ চিন্তা চৰ্চা চলিছে, আৰু ইতিমধ্যেই কাম আগবাঢ়িছে। সকলোলৈকে এই সুযোগতে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আজি লগতে উপস্থিত ব্যক্তিসকলৰ ভিতৰত আছে আমাৰ ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াদেৱ, আৰু বিশিষ্ট ব্যক্তি ভালেকেইখিনি আমাৰ ইয়াত উপস্থিত হৈছে। সকলোলৈকে শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰি যোৰহাটৰ সমূহ নাগৰিকলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰি আমি সামৰিছোঁ। ধন্যবাদ। গ্ৰন্থ অধ্যয়ন আৰু পঢ়ুৱৈ সংখ্যা বৃদ্ধিৰ কাৰণে বৰ্ণমালা এনে প্ৰয়াস কৰি আহিছোঁ। প্ৰথম কথা যে আজি বহুত দিনৰ পৰা দেখা যায় যে সামাজিক যিবোৰ অপৰাধ প্ৰৱণতা, সেই পৰা দেখা যায় যে মানুহে গ্ৰন্থৰ প্ৰতি আচলতে আগ্ৰহটো কমি আহিছে। তেওঁলোকে মোবাইল আসক্ত বেছিকৈ হৈছে, তেওঁলোকে বিভিন্ন সামাজিক মাধ্যম বা বিভিন্ন কাম কাজত তেওঁলোকে নিজকে মনোনিৱেশ কৰিছে, যিবোৰ কামে আচলতে তেওঁলোকে যিটো মানসিক স্থিতি, যিটো ইতিবাচক চিন্তা, সেই ইতিবাচক চিন্তাটো প্ৰতিফলন ঘটাব পৰা নাই। মহাপুৰুষ মাধৱদেৱে নিজে নিজে বাৰে বাৰে কৈ থৈ গৈছে, তেওঁ আচলতে ক'ত শৰণ লৈছে, ক'ত দাস হৈছে, দাসৰো দাস ক'ত হৈছে, তেওঁ আচলতে যে তেওঁ বাৰে বাৰে কৈ আছে যে আচলতে মানুহে গ্ৰন্থ অধ্যয়ন কৰিব লাগে। এইকাৰণে নামঘোষাখন যদি কাৰোবাৰ বন্ধু হয়, কীৰ্তনখন যদি কাৰোবাৰ বন্ধু হয়, তেতিয়াহ'লে সেই মানুহে জীৱনত কেতিয়াও দুখ পাইছোঁ বুলি ক'ব নোৱাৰে। তাৰমানে সদায় সুখ প্ৰাপ্তি অনুভৱ কৰিব। সুখবোৰ আচলতে কিতাপৰ মাজত থাকে। কিতাপেই, যেনেকৈ আমাৰ ঘৰে হওক, পানী পৰা ঘৰে হওক, কিবা কিবি হওক, আৰু কিতাপ আচলতে মানুহৰ যেতিয়ালৈকে বন্ধু হ'ব নোৱাৰে, তেতিয়ালৈকে মানুহে সুখ প্ৰাপ্তি বুলি ক'ব নোৱাৰে। আৰু কিতাপক প্ৰত্যেক মাহতে মানুহৰ ওচৰলৈ এনেকৈ আগবঢ়াই নিয়ে আমি এক প্ৰয়াস কৰিছোঁ। অহা মাহতো আমাৰ তেনে চিন্তা আছে, প্ৰত্যেক মাহতে যাতে কিতাপ মানুহৰ বন্ধু হয়। আমাৰ এই চিন্তা যৎকিঞ্চিত হ'লেও ক'ৰবাত যদি কোনোবা উপকৃত হয়, তেতিয়া আমি আমাৰ অনুষ্ঠান পতা বা অনুষ্ঠান কৰা আমি সফলতা প্ৰাপ্তি হ'ম বুলি। আজি 5খন গ্ৰন্থ উন্মোচন আছে। ৰেণু বৰা দত্তৰ 2খন শিশু গ্ৰন্থ, অঞ্জনজ্যোতি বৰা এখন উপন্যাস দেৱাল, আৰু অজিত দত্তৰ 2খন অলপ ব্যক্তিক্ৰমী ধৰণৰ থকা উপস্থিত আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া, তেখেত সতী ৰাধিকা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ তেওঁ উপাচাৰ্য আছিল। খুব ভাল পালোঁ যে তেওঁ যিটো ভাষণ দিলে, গ্ৰন্থ অধ্যয়ন কিয় কৰিব লাগে, কেনেকুৱা ধৰণৰ পঢ়ুৱৈ থাকিব লাগে, খুব সুন্দৰ এটা তেওঁ বক্তব্য আগবঢ়াইছে। আমাৰ দক্ষিণপাট আশ্ৰমিক সত্ৰৰ
সত্ৰাধিকাৰ প্ৰভু আছে, আমাৰ ডক্টৰ পৰাণ বৰুৱা, যোৰহাট শৈক্ষিক নগৰ যোৰহাট শৈক্ষিক কেন্দ্ৰতে এসময়ৰ মানে যোৰহাট গ্ৰন্থমালা এজন গ্ৰন্থমেলা পতা এজন অগ্ৰণুৱা আছিল, ডক্টৰ পৰাণ বৰুৱা ছাৰ আছিল। আমাৰ যোৰহাট সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰতাপ চন্দ্ৰ বৰুৱা ডাঙৰীয়া আছিল। মিতালী শইকীয়া যোৰহাট জিলা সাহিত্য সভাৰ বৰ্তমানৰ সম্পাদিকা। আৰু আমাৰ মাজত উপস্থিত আছে কেইবাজনো বিশিষ্ট ব্যক্তি, যোৰহাটৰ দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ সাংবাদিক অনন্ত নাৰায়ণ বন্দ্যোপাধ্যায় উপস্থিত আছে। আৰু তেওঁলোকৰ আচলতে কিতাপক জনমানসলৈ লৈ যোৱাৰ আমাৰ যি প্ৰয়াস, সেইখিনি আমি যথেষ্ট সহায় পাইছোঁ। আৰু মানুহ দৰ্শকো আজি আমি আচলতে যিমান দৰ্শক ভাবিছিলোঁ, যিমান কেইজন সচেতন লোক ভাবিছিলোঁ, আশানুৰূপভাৱে আমি তাত দুগুণ পাইছোঁ। সেইটো মানে আমাৰ এটা ডাঙৰ ভাল চিন্তা প্ৰতিফলন যে মানুহে গ্ৰন্থৰ প্ৰতি মানুহৰ যিটো বা বৰ্ণমালাৰ প্ৰতি মানুহৰ যিটো সঁহাৰি, আমাৰ প্ৰতি যিটো ভাল পোৱা আন্তৰিকতা আছে, সেইখিনি আমাক মনোবল আৰু বৃদ্ধি কৰিছে। ধন্যবাদ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, যোৰহাট।